কুইপাত আজি মই ৰিমঝিমে আপোনালোকৰ ওচৰলৈ লৈ আহিছো এছএছসি জিডিৰ এক্সাম পেটাৰ্ণটোৰ বিষয়ে সো অলৰেডি এছএছসি জিডি নোটিফিকেশনটো পাইছে আই থিংক বহুতে এপ্লাই কৰিব ষ্টাৰ্টটো কৰিছে বাট বিফোৰ এপ্লাইং ফৰ এনি পোষ্ট or any examination আমি এক্সাম পেটাৰ্ণটোৰ বিষয়ে তাৰ ক্ৰাইটেৰিয়াৰ বিষয়ে ইয়াৰ সিলেবাসটো জনাটো খুবেই ইম্পৰ্টেন্ট হয় আৰু মোস্ট ইম্পৰ্টেন্টলি এই এক্সামটোৰ বিষয়ে এটা কথা ক'ব বিচাৰিম যে আপোনালোকে যদি কম বয়সতে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে এইটো আপোনালোকৰ কাৰণে সোণালী সুযোগ হয় আৰু সেকেন্ড ফ্যাক্ট যদি আপোনালোক অসমীয়া মাধ্যমত পঢ়ি আছে তাৰ কাৰণে চিন্তা কৰিবলগীয়া একো নাই এই এক্সামটো এতিয়া অসমীয়া মাধ্যমতো উপলব্ধ হয় ইংলিশ আৰু হিন্দীৰ বাদে এই এক্সামটো টোটাল 13টা ৰিজিয়নাল ল্যাঙ্গুৱেজত উপলব্ধ হয় বা কন্ডাক্ট কৰা হয় সো আজি আমি এই এক্সামটোৰ বিষয়ে ডিটেইলকৈ ডিসকাস কৰিম কোনে কন্ডাক্ট কৰে এজ লিমিট কিমান সিলেবাসত কি আছে কেইটা পৰ্যায়ত কন্ডাক্ট কৰা হয় আটাইখিনি ওকে সো এই এক্সামটো আমাৰ staff selection commission conduct করে for various paramilitary forces such as border security force then central industrial security force central reserve police force and others so আপোনালোকৰ মাইন্ডত এনেকুৱা যদি কনস্টেবল হোৱাৰ এস্পিৰেশনস পুহি ৰাখিছে কিহৰ কাৰণে ওয়েট কৰি আছেনো এপ্লাই কৰক আজি হয়নে আৰু প্ৰিপাৰেচনটো বৰ বিশেষ টান নহয় আপোনালোকে এতিয়া আমি যিমান আগলৈ গৈ থাকিম চাব কিমান ইজি এটা সিলেবাস হয় ওকে বাট তাৰ আগতে আমি চাম এজ লিমিট আমাৰ বয়স আছে নে নাই বাৰু এসএসসি জিডি এপ্লাই কৰিব কাৰণে এডুকেশন কোৱালিফিকেশনটো মিনিমাম হয় সো আপোনালোকে যদি 10th পাস কৰিছে তাৰ পৰাই আপোনালোকে এপ্লাই কৰিব পাৰে সেই কাৰণে যদি 10th পাস কৰিয়ে আপোনালোকে এটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব পাব পাৰে আপোনাতকৈ ভাগ্যৱান বাৰু কোন হ'ব পাৰে কওকচোন সো এইটো কি হৈছে এসএসসি জিডি কনস্টেবল এক্সামটোৰ যেটো এজ লিমিট হয় সেইটো হল 18 ৰ পৰা 23 ইয়াৰ্স but for general category students okay so যদি আপোনালোকে SC ST OBC या ex serviceman তেনেকুৱা category belong কৰে তাৰ কাৰণে কিছুমান age relaxation আছে so minimum age আমাৰ 23 that if SC and ST category belong কৰে so আপোনালোকৰ কাৰণে 5 years relaxation আছে so আপোনালোকে যেতিয়ালে 28 years ক্ৰস নকৰে আপোনালোকে এই এক্সামটো দিয়ে থাকিব লাগিব so এটো লিমিটলেস অ্যাটেম্প্ট হয় এনেকুৱা কোনো হেৰি ৰেস্ট্ৰিকশন নাই যে আপুনি 4 বছৰলৈকে হে দিব পাৰিব বা 5টা অ্যাটেম্প্ট দিব পাৰিব 6টা অ্যাটেম্প্ট দিব পাৰিব তেনেকুৱা নাই লিমিটলেস অ্যাটেম্প্ট ওকে দেন ওবিসি যদি হয় তেতিয়া হলে 3 ইয়ার্স রিল্যাক্সেশন পাবো টোটাল 26 ইয়ার্স হোৱালৈকে আপোনালোকে এপিয়াৰ হৈ থাকিব পাৰিব ex serviceman যদি হয় তেতিয়া হলে 3 ইয়ার্স রিল্যাক্সেশন পাবো তো সো আপোনালোকে 26 ইয়ার্স নোহোৱালে এটো এপিয়াৰ হ'ব পাৰিব সো এতিয়া চাও আমি এই এক্সামটো টোটাল কেইটা পৰ্যায়ত কন্ডাক্ট কৰা হয় বা স্থিত কৰা হয় সো আমাৰ যেটো ফাৰ্স্ট ফেজ to হল computer based examination যত আপোনালোকৰ knowledge check কৰিব at questions দিব আপোনালোকক okay then second phase to হল আপোনাৰ physical efficiency test and third phase to হল physical standard test and detailed medical examination and after আহিলে আমাৰ documents verification so knowledge test to যদি আপোনালোকে qualify কৰে physical test আহিব তাত আপোনালোকক running jumping এইবোৰ কৰিব দিব then তাৰ কাৰণে কিছুমান ক্ৰাইটেৰিয়া আছে লিমিট সেট কৰা আছে okay area wise ক্ৰাইটেৰিয়াছ বোৰ বেলেগ হয় আৰু তাৰ পাছত আপোনালোকৰ বুকুৰ জোখমাখ লব চকুৰ পাৱাৰ চাব then documents verification কৰিব so এই গুটেই কেইটা পৰ্যায় যদি আপুনি সফলতাৰে পাৰ কৰি যায় so তেতিয়া এই চাকৰিটো আপোনাৰ আৰু কোনেও আপোনাক ৰখাই থাকিব নোৱাৰে কমপ্লিটলি ট্ৰান্সপাৰেন্ট প্ৰসেস এটা হয় এইটো চাব আমি আজি বিশেষকৈ এই নলেজ চেক কৰা পৰ্যায়টোৰ বিষয়ে কথা পাতিম মানে আমাৰ কম্পিউটাৰ বেসড এক্সামিনেশনটোৰ কথা ওকে সো এই এক্সামটো টোটাল সময় সীমা আপোনাক দিব 60 মিনিটস ইয়া
total 1 hour. Okay, total marks থাকিব 160 আৰু question থাকিব 80 টা MCQ. So এই 80 টা MCQ এনেইতো আৰু জৰে তৰে পৰা MCQ উঠাই পেলাই নিদিয়ে. So ইয়াতো কি হ'ব যে complete আপোনালোকক এখন syllabus দিয়া হৈছে. Okay, negative marking আছে. So 1/4 marks per incorrect answers. So negative markingলৈকে আমি এতিয়া আৰু ভয় নকৰো আৰু আমাৰ habit হৈ গল হয় নাই. So আমি try কৰিম যাতে আমি সুস্থ এটা মগজুৰে ভালকৈ questions বোৰ পঢ়িম, fast পঢ়িম আৰু আমি ভালকৈ answer কৰিম, যিখিনি পাৰো আমি কৰিম আৰু যিখিনি নোৱাৰো আমি সেইখিনি থৈ দিম বা আমি logic use কৰি পেলাই সেইখিনি সমাধান উলিয়াবলৈ try কৰিম. So syllabus to চাও আমি general intelligence and reasoning তাৰ ওপৰত 20 টা questions আহিব, marks থাকিলে 40, then general knowledge and awareness তাৰ পৰা 20 টা question আহিব, তাত থাকিলে 40, and elementary mathematics so তাতো 20 টা question আহিব আৰু তাৰ পিছত থাকিলে ইংলিছ বা হিন্দী. ওকে, সো ইয়াত আপোনালোকে চুজ কৰিব লাগিব যিটো মাধ্যমত আপোনালোক বেছি কমফৰ্টেবল হয়. যদি ইংলিছত কমফৰ্টেবল হয় আপোনালোকে ইংলিছ পেপাৰটো চুজ কৰিব, নহলে আপোনালোকে হিন্দীও চুজ কৰিব পাৰে. সাপোজ আপুনি 10th পঢ়ি আছে, আপোনাৰ হিন্দী ভাল, সো আপুনি ইংলিছটো চুজ নকৰি হিন্দীটোও কৰিব পাৰে, ৰাইট? সো আমি ডিটেইল সিলেবাসখন ডিসকাস কৰিম এতিয়া. সো ৰিজনিংত এনালিসিস থাকিব, কোডিং, ডিকোডিং, নাম্বাৰ সিৰিজ থাকিব. যিসকলে অলৰেডি কম্পিটিটিভ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰি আহিছে, এই কনসেপ্টবোৰ তেওঁলোকৰ কাৰণে একদম পুৰণি হয়. সো আপোনালোকে গম পাই গৈছে কিমান ইজি হয়. জেনাৰেল নলেজত কি লাগিব, কাৰেণ্ট এফেয়াৰ. সো আজিকালি এক্সাম বিলাকত কাৰেণ্ট এফেয়াৰ বেসডে হয় মোস্টলি. কিমান বেছি ইম্পৰ্টেন্ট হয় কাৰেণ্ট এফেয়াৰটো, হয় নে? দেন হিষ্ট্ৰী জানিব লাগিব, পলিটি জানিব লাগিব, জিঅগ্ৰাফি জানিব লাগিব, and mathematics number system, percentage, time and work, etc. So mathematics আমি elementary mathematics খিনি ভালকৈ পঢ়ি লব লাগিব. Then English and Hindi. Okay, English কি কি আছে চাম আমি, fill in the blanks, error spotting, synonyms, etc. So গোটেই detail syllabus খন আমি আকৌ এবাৰ ডিসকাস কৰিম ভালকৈ. Okay, so আজি যেন আপোনালোকক হবি কিছু এটা চমু ধাৰণা এটা দিছো এই এক্সামটোৰ বিষয়ে আৰু হিন্দীত কি আহিব পাৰে আমি এই বিষয়ে চাম, যেটো আছে সন্ধি, উপসর্গ, प्रत्यय. ओके, सो मुहावरे, देन सामासिक पदों पर रचना और समास विग्रह, देन विपरीतार्थक शब्द, शब्द युग्म, सब वाक्यांश के लिए एक सार्थक शब्द. सो এনেকুৱাকে আমাৰ একদম এখন ইজি সিলেবাস হয় হিন্দীৰ কাৰণে, য'ত বেসিক গ্ৰামাৰ খিনি অনলি আপোনালোকে জানিব লাগে, ৰাইট? সো আশা কৰো আপোনালোকে এটলিষ্ট সৰুকৈ হলেও আইডিয়া এটা পালে হয়নে? আৰু সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব হয় বুলি পেলাই আনহব বুলি আপোনালোকে যাতে পিছ হুকি নাযায়, আপোনালোকে এক্সামটোৰ কাৰণে ফিলআপ কৰক. আৰু আপোনালোকে যদি ডিটেইল সিলেবাসটোৰ এটা এনালাইসিস বিচাৰিছে আমাক কমেন্ট কৰি জনাওক, আমি হেইটো আপোনালোকৰ ওচৰলৈ লৈ আহিম. অলৰাইট, সো থ্যাংক ইউ সো মাচ.